2019 চনত আৰম্ভ হোৱা পিএম কিষাণৰ অধীনত প্ৰত্যেকজন কৃষকে বছৰি 6000 টকাকৈ লাভ কৰে যদি আপোনালোকক পিএম কিষাণৰ কাৰণে এপ্লাই কৰিছিলে তেন্তে আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব পিএম কিষাণৰ নতুন লিষ্টত যদি আপোনাৰ নাম আহিছে তেন্তে অতি শীঘ্ৰেই আপোনালোকে এই কামকেইটা কৰি লওক তেতিয়াহে আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰিব পিএম কিষাণৰ কাৰণে অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকৰ লিষ্টত নাম আহে যদি আপোনালোকৰ লিষ্টত নাম আহিছে আপোনালোকে এই কামবোৰ কৰিব লাগিব এই কামবোৰ কৰাৰ পিছতে আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰিব আজিৰ এই ভিডিওত মই আপোনালোকক অনলাইন এপ্লাই কৰাৰ পিছত যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেতিয়াহলে আপোনালোকে কি কাম কৰিব লাগিব কিমান ডকুমেন্টছ আপোনালোকক প্ৰয়োজন হ'ব সকলো এই ভিডিওত কম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাওক আপোনালোকে পিএম কিষাণৰ নিউ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন ফৰ্মখন প্ৰিন্ট কৰি ল'ব এই ফৰ্মখন আপোনালোকে ক'ত পাব ইয়াৰ লগত আপোনালোকে কি ডকুমেন্টছ জমা দিব লাগিব সকলো মই আপোনালোকক ভিডিওটো শেষত কম তাৰ পিছত ইয়াত আপোনালোকৰ এপ্লিকেশন ৰেফাৰেন্স নম্বৰ লিখিব লাগিব তো আপোনালোকে এপ্লিকেশন ৰেফাৰেন্স নম্বৰ আপোনাৰ লিষ্টতে পাই যাব তো ইয়াত আপোনালোকে এপ্লিকেশন ৰেফাৰেন্স নম্বৰ লিখি দিব তাৰ পিছত আপোনালোকে ফাৰ্মাৰ্স পাৰ্সনেল ডিটেইলছত আপোনালোকৰ ডেটটো লিখিব লাগিব যোনটো তাৰিখে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আছে তাৰ ডেটটো আপোনালোকে ইয়াত ডে মন্থ আৰু ইয়াৰত আপোনালোকে লিখি দিব তাৰ পিছত আপোনালোকৰ এৰিয়া টাইপ আপোনালোকৰ যোনটো এৰিয়া আপোনালোকে যদি গাঁৱত থাকে তেতিয়াহলে আপোনালোকে ৰুৰেল সিলেক্ট কৰিব যদি আপোনালোকে টাউনত থাকে তেতিয়াহলে আপোনালোকে ইয়াতে আৰবান সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ যে ডিস্ট্ৰিক্ট ইয়াত আপোনালোকে লিখি দিব তাৰ পিছত আপোনালোকৰ সাব ডিস্ট্ৰিক্ট যি পৰে ইয়াত আপোনালোকে লিখিব লাগিব তাৰ পিছত আপোনালোকৰ ব্লক বা ৱাৰ্ড ইয়াত লিখিব আপোনালোকৰ ভিলেজ বা টাউন যদি আপোনালোক গাঁৱত থাকে ইয়াত আপোনালোকৰ গাঁৱৰ নেম লিখিব যদি আপোনালোকে টাউনত থাকে আপোনালোকৰ টাউনৰ নাম ইয়াত লিখিব ফাৰ্মাৰ নেমত ইয়াত আপোনালোকৰ নিজৰ নাম লিখিব তাৰ পিছত ইয়াত আপোনাৰ ফাদাৰ্স মাদাৰ্স বা হাজবেণ্ড নাম ইয়াত লিখিব তাৰ পিছত ইয়াত আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব যদি আপোনাৰ মেল হয় ইয়াত আপোনালোকে মেল টিক কৰিব যদি আপোনালোকে ফিমেল হয় ফিমেলত ৰাইট টিক কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ কেটেগৰী সিলেক্ট কৰিব লাগিব যদি আপোনালোকে ওবিসি বা জেনাৰেল হয় ইয়াত আপোনালোকে জেনাৰেল অৰ্ডাৰছত টিক মাৰ্ক কৰিব যদি আপোনালোকৰ এসসি এসটি হয় এসসি বা এসটি টিক মাৰ্ক কৰিব ফাৰ্মাৰ টাইপত আপোনালোকে স্মল 1 to 2 হেক্টৰ সিলেক্ট কৰিব বা যদি আপোনালোকৰ তাতকৈ বেছি আছে তেতিয়া আপোনালোকে আদাৰ্ছত সিলেক্ট কৰিব পাৰে তাৰ পিছত আপোনালোকৰ নাম্বাৰ অফ ডিপেন্ডেন্ট ইন দা ফ্যামিলি ইয়াত আপোনালোকে আপোনাৰ যি ফ্যামিলিত কিমানজন মানুহে আপোনাৰ ওপৰত ডিপেন্ডেন্ট হয় ইয়াত আপোনালোকে লিখি দিব নেম অফ হেড অফ দা ফ্যামিলি ইয়াত আপোনাৰ ফ্যামিলিৰ যোনজন হেড বা গাৰ্জেন ইয়াত আপোনালোকে নাম লিখিব তাৰ পিছত আপোনালোকৰ ফাৰ্মাৰ্স আইডেন্টিটি ডিটেইলছ ইয়াত দিব লাগিব ইয়াত আপোনালোকে আইডি প্ৰুফ সিলেক্ট কৰিব লাগিব যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে ইয়াত আপোনালোকে আধাৰ কাৰ্ড সিলেক্ট কৰিব পাৰে যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেতিয়াহলে আপোনালোকে আদাৰ্স আইডি প্ৰুফ সিলেক্ট কৰিব লাগিব তাৰ কাৰণে আপোনালোকে পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ৰেশন কাৰ্ড যিকোনো এখন আপোনালোকে সিলেক্ট কৰিব পাৰে তো ইয়াতে আপোনালোকে আদাৰ্স সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ টাইপ অফ আইডেন্টিটি প্ৰুফ ইয়াত আপোনালোকে যদি আধাৰ কাৰ্ড আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো থাকিব যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেতিয়াহলে আপোনালোকৰ পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বেংক পাছবুক বা পাছবুক যিকোনো এখন আপোনালোকে সিলেক্ট কৰিব পাৰে তাৰ পিছত আপোনালোকে আইডেন্টিটি প্ৰুফ নম্বৰ ইয়াত আপোনালোকে আধাৰ কাৰ্ড সিলেক্ট কৰিলে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ এন্টাৰ কৰিব পান কাৰ্ড সিলেক্ট কৰিলে আপোনাৰ পান কাৰ্ড নম্বৰ বা যদি আপোনালোকে ভোটাৰ কাৰ্ড সিলেক্ট কৰে ইয়াত আপোনাৰ ভোটাৰ কাৰ্ড নম্বৰ লিখি দিব তাৰ পিছত ৰেসিডেন্টাল এড্ৰেছ এজ পাৰ আইডি প্ৰুফ ইয়াত আপোনালোকে আপোনাৰ ফুল এড্ৰেছ লিখিব লাগিব তাৰ পিছত আপোনালোকৰ ফাৰ্মাৰ্স অনাৰ বেংক ডিটেইলছ ইয়াত আপোনালোকৰ আইএফসি কোড লিখি দিব তাৰ পিছত আপোনালোকৰ বেংক নেম এণ্ড ব্ৰাঞ্চত আপোনালোকৰ যদি আপোনাৰ ষ্টেট বেংক আছে ইয়াত আপোনালোকৰ ষ্টেট বেংক লিখিব আৰু তাত আপোনালোকৰ ব্ৰাঞ্চটো লিখি দিব যদি আপোনালোকৰ ইণ্ডিয়ান পোষ্ট পেমেন্ট হয় ইয়াত আপোনালোকে আইপিপিবি লিখিব আৰু আপোনালোকৰ ব্ৰাঞ্চটো লিখি দিব তাৰ পিছত আপোনালোকৰ একাউণ্ট নম্বৰ একাউণ্ট হোল্ডাৰ নেম আৰু আপোনালোকৰ বেংক টাইপটো ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰ লিখি দিব তাৰ পিছত আপোনালোকৰ একাউণ্ট হোল্ডাৰ নেম আপোনাৰ যোনটো বেংক টাইপ সেভিং জনধন আপোনালোকে সিলেক্ট কৰিব ইজ বেংক একাউণ্ট লিংক উইথ আধাৰ ইয়াত আপোনালোকে ইয়েছ কৰিব যদি আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক নাথাকে তেতিয়াহলে আপোনালোকে কোনো ধৰণৰ পইচা লাভ নকৰিব গতিকে আপোনালোকৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল'ব যদি আপোনালোকে আইপিবি বা ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খোলে তেতিয়াহলে আপোনালোকে আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰয়োজন নাই তাত আপোনালোকৰ অটোমেটিকলি আধাৰ কাৰ্ড লিংক হৈ আহে তাৰ পাছত ইয়াত আপোনাৰ মোবাইল নম্বৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ ইয়াত আপোনালোকে লিখি দিব তাৰ পাছত আপোনাৰ ফাৰ্মাৰ্স কাল্টিভেট ল্যান্ড হোল্ডিং ডিটেইলছ সেকশনটো আপোনালোকৰ ইয়াত ফিল আপ কৰিব লাগিব তো ইয়াত আপোনালোকে ল্যান্ড হোল্ডিং টাইপত যদি আপোনালোকৰ মাটিৰ দুখ যোনডোখৰত আপোনালোকে খেতি কৰে সেই মাটিৰ দুখ যদি আপোনালোকৰ বা সিঙ্গল হয় তেতিয়াহলে আপোনালোকে সিঙ্গল সিলেক্ট কৰিব যদি আপোনালোকৰ মাটিৰ দুখ জয়েন্টত ফ্যামিলিত আছে তেতিয়াহলে আপোনালোকে জয়েন্টত সিলেক্ট কৰি ৰাইট টিক কৰিব তাৰ পিছত কাল্টিভেবল ল্যান্ড হোল্ডিং ডিটেইলছত আপোনালোকে ইয়াত আপোনাৰ সিৰিয়েল নম্বৰ 1 লিখিব তাৰ পিছত আপোনালোকে সাৰ্ভে খাতা বা পাট্টা নম্বৰ যিকোনো এটা ইয়াত আপোনালোকে লিখি দিব তাৰ পিছত আপোনালোকৰ ডাক নম্বৰ বা খাছৰা নম্বৰ লিখিব আৰু আপোনালোকৰ যিমান মাটি আছে ইয়াত আপোনালোকে বিঘা কথা বা লেছাত যদি আপোনালোকৰ ইয়াত আপোনালোকে লিখিব লাগিব যদি আপোনালোকৰ বিঘা মাটি আছে ইয়াত আপোনালোকে যদি আপোনাৰ দুবিঘা আছে দুবিঘা লিখিব যদি আপোনালোকৰ কথাত মাটি আছে দুকঠা আছে ইয়াত আপোনালোকে দুকঠা লিখিব যদি আপোনালোকৰ লেছাত মাটি আছে তেন্তে আপোনালোকে ইয়াত লেছাত লিখি দিব তাৰ পিছত আপোনালোকে ইয়াত এড্ৰেছ দিব লাগিব যোনডোখৰ মাটি আপোনালোকে খেতি কৰে
তাত আপোনালোকৰ ইয়াত ডিস্ট্ৰিক্ট ৰেভিনিউ সাৰ্কেল ভিলেজ বা টাউন তাৰপিছত আপোনালোকৰ যোনটো পিন কোড ইয়াত আপোনালোকে লিখি দিব তাৰপিছত আপোনালোকে যোনডোখৰ মাটিত খেতি কৰি আছে সেই মাটিডোখৰত আপোনালোকে কোনটো চনৰ পৰা খেতি কৰি আছে ইয়াত আপোনালোকে লিখি দিব ওনাৰশিপ অফ দা লেণ্ডত আপোনালোকে যদি আপোনালোকৰ মাটিডোখৰত আপোনাৰ নিজৰ হয় তেতিয়াহ'লে আপোনালোকে সেলফ কৰিব যদি আপোনাৰ ফ্যামিলি মেম্বাৰ হয় তেতিয়াহ'লে আপোনালোকে এনি ফ্যামিলি মেম্বাৰ টিক কৰিব যদি আপোনালোকে বেলেগৰ পৰা লিজত লৈছে তেতিয়াহ'লে আপোনালোকে টেকেন অন লিজ ইয়াত সিলেক্ট কৰিব নেম অফ দা লেণ্ড ওনাৰ আপোনালোকে যদি আপোনালোকৰ মাটিডোখৰ নিজৰ হয় তেতিয়াহ'লে আপোনালোকে ইয়াত নিজৰ নাম ভৰাব যদি আপোনাৰ ফাদাৰ্ছ হয় ফাদাৰ্ছ নেম ভৰাব ৰিলেশনশিপ উইথ লেণ্ড ওনাৰ আপোনালোকে ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো বা মাদাৰ্ছ নেমটো ভৰাই দিব পৰা যদি আপোনালোকৰ মাটিডোখৰ নিজৰ হয় তেতিয়াহ'লে আপোনালোকে নিজৰ নামটো ভৰাব তাৰপিছত আপোনালোকে ইয়াত সেলফ ডিক্লেৰেশ্যন দিব লাগিব তো ইয়াত আপোনালোকে ISA শ্ৰীমতীত আপোনাৰ ফুল নেম ইয়াত লিখি দিব তাৰপিছত ইয়াত আপোনাৰ যোনকেইটা চৰ্ত দিয়া আছে এই চৰ্তকেইটা আপোনালোকে পূৰাব লাগিব যদি আপোনালোকৰ যিকোনো এটা হয় তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ টকা লাভ নকৰিব তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম এণ্টাৰ কৰিব তাৰপিছত ইয়াত আপোনাৰ য'ৰ পৰা এপ্লাই কৰিছে ইয়াত প্লেচ লিখিব ডেট লিখিব তাৰপিছত ইয়াত আপোনাৰ বাওঁ হাতৰ বুঢ়া আঙুলিৰ থাম্ব ইমপ্ৰেছন বা আপোনালোকৰ সিগনেচাৰ ইয়াত আপোনালোকে কৰিব লাগিব ভেৰিফিকেশ্যন ষ্টেটাছ আৰু ডিসিজন অন বেনিফিচিয়াৰী এইকেইটা আপোনালোকৰ অফিচত ফিল আপ কৰিব তো এইকেইটা আপোনালোকে কোনো ধৰণৰ ফিল আপ কৰিব নালাগে বা ৰাইট টিক মাৰিব নালাগে তো এইকেইটা আপোনালোকে ভুলতো ৰাইট টিক নেমাৰিব ৰিপৰ্ট সাবমিট বাই ইয়াত আপোনাৰ গাঁওবুঢ়াৰ সাইন আৰু সিল মৰাব গাঁওবুঢ়াৰ সাইন আৰু সিল মৰাৰ পিছত এইখন আপোনালোকে সাৰ্কুল অফিচত নিব লাগিব সাৰ্কুল অফিচত নিউতে আপোনালোকে কিছুমান ডকুমেন্টস আপোনালোকৰ লগত দিব লাগিব তেতিয়া আপোনালোকক লাট মণ্ডলে সাইন কৰি দিব এইখন লগত আপোনালোকে সাৰ্কুল অফিচত যেতিয়া নিব তেতিয়া আপোনালোকে আপোনালোকৰ মাটিৰ খাজনা জমাবন্দী আপোনালোকৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আৰু আধাৰ কাৰ্ড লগতে আপোনালোকৰ যোনখন বেংক একাউণ্ট ইয়াত দিছে সেই বেংক একাউণ্টখন আপোনালোকে জেৰক্স কপি কৰি লৈ যাব তেতিয়াহে আপোনালোকক লাট মণ্ডলে সাইন কৰি দিব লাট মণ্ডলত সাইন মৰাৰ পিছত আপোনালোকে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ সাইন মৰাব লাগিব লাট মণ্ডল আৰু এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট সাইন মৰাৰ পিছতে আপোনালোকৰ ৰেভিনিউ সাৰ্কেল অফিচাৰ তেওঁ আপোনালোকৰ সাইন মাৰিব গোটেই কেইজনৰ সাইন মৰাৰ পিছত আপোনালোকে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ সাইন কৰাব লাগিব আপোনালোকৰ ডিস্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচত আপোনালোকে এই ফৰ্মখন লগতে আপোনালোকৰ যোনবোৰ ডকুমেন্টছ আছে গোটেই ডকুমেন্টছ আপোনালোকে সিল কৰি এগ্ৰিকালচাৰ অফিচত জমা কৰিব তাত আপোনালোকৰ এগ্ৰিকালচাৰ অফিচাৰে আপোনাৰ ফৰ্মত সাইন মাৰি এপ্ৰুভ কৰিব যেতিয়া আপোনালোকৰ এগ্ৰিকালচাৰ অফিচে আপোনাৰ ফৰ্মত সাইন মাৰি এপ্ৰুভ কৰিব তেতিয়াহে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব যেতিয়ালৈকে আপোনালোকে এই ফৰ্মখন প্ৰিন্ট আউট কৰি গাঁওবুঢ়া লাট মণ্ডল ৰেভিনিউ সাৰ্কেল অফিচাৰ সাইন কৰি আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা নকৰে তেতিয়ালৈকে আপোনালোকৰ PM কিষাণৰ যি ষ্টেটাছ আপোনালোকৰ পেন্ডিং হৈ থাকিব আৰু আপোনালোকে PM কিষাণৰ টকা লাভ নকৰিব গতিকে আপোনালোকে যিমান সোনকালে পাৰে ইমান সোনকালে এই ফৰ্মখন প্ৰিন্ট আউট কৰি লওক প্ৰিন্ট কৰাৰ পিছত আপোনালোকে যিমান যি কৰিবলগীয়া আছে সকলো কৰি লওক তাৰপিছত আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা কৰক এগ্ৰিকালচাৰ অফিচত জমা কৰাৰ পিছত আপোনালোকৰ এগ্ৰিকালচাৰ অফিচাৰে সাইন কৰিব আৰু সাইন কৰি যেতিয়া আপোনালোকৰ এপ্ৰুভ কৰিব তেতিয়া আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব